সো এই ভিডিওটোত আমি ক্লাছ 6 সায়েন্সৰ 12 নম্বৰ লেসনটোৰ প্ৰশ্ন উত্তৰখিনি ইংলিছ আৰু অসমীয়া দুইটাতে ডিসকাস কৰিম আৰু লেসনটোৰ নাম হৈছে প্ৰাকৃতিক সম্পদ। সো ইয়াৰ আমাৰ 2 নম্বৰখিনিৰ পৰা ষ্টাৰ্ট কৰিম। সো 2 নম্বৰৰ প্ৰথম প্ৰশ্নটোত দিছে যে শুদ্ধ উত্তৰটো গোল কৰি পূৰ কৰা। সো প্ৰথম প্ৰশ্নটোত কৈছে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে পদাৰ্থক ডেছ বোলে। আমি জানো যে যোনবোৰ বস্তু বা যোনবোৰ পদাৰ্থ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত শেষ হৈ যায় সেইবোৰক আমি অনবীকৰণযোগ্য সম্পদ বুলি কওঁ। সো আনসাৰটো হৈছে অপশন বি টো। ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে যে পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি থাকে তাক ডেছ বোলে। সো পৃথিৱীখনক যিহে আৱৰি আছে সেইটোক আমি মাটি বুলি কওঁ। সো আনসাৰটো হৈ গ'ল অপশন বি মাটি। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়। সো বিশ্ব জল দিৱস 22 মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে যে ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ু পাতল তৰপটোক ডেছ বোলে। সো বায়ুৰ যোনটো তৰপ হয় সেইটোক আমি বায়ুমণ্ডল বুলি কওঁ। সো আনসাৰটো হৈ গ'ল অপশন বি। সো যেহেতু 2 নম্বৰ ইংলিছখিনিও সেমে হ'ব সো সেইকাৰণে আমি ইয়াত 2 নম্বৰখিনি নকওঁ আৰু। সো ইয়াত আমাক 3 নম্বৰখিনিত দিছে যে এটা শব্দত উত্তৰ দিয়া। সো ইয়াৰ আমাৰ প্ৰথম প্ৰশ্নটোত দিছে বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে। সো বায়ুমণ্ডলত অক্সিজেনৰ সংখ্যা হৈছে 21%। ইয়াৰ পিছত আমাক বি টো দিছে এবিধ জলজ উদ্ভিদ নাম লিখা। সো জলজ উদ্ভিদ মানে যোনবোৰ পানীত গজে বা পানীত থাকে। সো হেনেকুৱা উদ্ভিদ হৈ গ'ল পদুম। তোমালোকে ভেট মেটেকা আৰু হেনেকুৱা ধৰণৰ আৰু গছৰ নাম লিখিব পাৰা। ইয়াৰ পিছত সি টোত দিছে এবিধ জলজ প্ৰাণীৰ নাম যোন পানীত থাকে যোনবোৰ জন্তু। আনসাৰটো আমি লিখিছো মাছ। ইয়াৰ পিছত আমাক ডি টোত দিছে যে শক্তিৰ প্ৰধান উৎস কি। সো শক্তিৰ প্ৰধান উৎস হৈছে সূৰ্য। ইয়াৰ পিছত আমাক একেখিনিয়ে কোৱেশ্চন আনসাৰ 3 নম্বৰৰ ইংলিছত দিছে যে হোৱাট পাৰ্চেন্টেজ অফ অক্সিজেন ইজ দেয়াৰ ইন দি এটমস্ফিয়াৰ। সো আনসাৰটো হ'ব 21%। ইয়াৰ পিছত আমাক দিছে ৰাইট দ্য নেম অফ এন একুৱেটিক প্লেণ্ট অৰ্থাৎ পানীত যোনবোৰ গজে হেনেকুৱা গছৰ নাম। আনসাৰটো হৈছে লোটাছ অৰ্থাৎ পদুম ফুল। ইয়াৰ পিছত আমাক সি টোত দিছে ৰাইট দ্য নেম অফ এন একুৱেটিক এনিমেল। সো আনসাৰটো আমি লিখিছো ফিছ। ইয়াৰ পিছত ডি টোত দিছে হোৱাট ইজ দ্য মেইন সোৰ্স অফ পাৱাৰ। সো আনসাৰটো হৈছে ছান। সো ইয়াৰ ভিতৰত আমাৰ 4 নম্বৰখিনি দিছে যে শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা। শুদ্ধ অশুদ্ধ লিখিব গৈছে। সো প্ৰথম প্ৰশ্নটোত দিছে অৰণ্য প্ৰাকৃতিক সম্পদ। সো এইটো হৈ গ'ল শুদ্ধ কাৰণ অৰণ্যখন প্ৰকৃতিভাৱে নিজে নিজে বনে। ইয়াৰ পিছত বি টো দিছে শিল নৱীকৰণযোগ্য সম্পদ। এইটো হৈছে অশুদ্ধ কাৰণ শিল যদি এবাৰ তুমি ভাঙি কেনে গুৰি খতম কৰি দিয়া সেই বস্তুটো শিলটো তুমি নিজে আকৌ বনাব নোৱাৰা। সো যোনবোৰ আমি বনাব নোৱাৰো সেইবোৰক অনবীকৰণযোগ্য সম্পদ বুলি কয়। সো ইয়াৰ পিছত আমাক সি টোত দিছে যে পুখুৰী অনবীকৰণযোগ্য সম্পদ। এইটো হৈছে অশুদ্ধ কাৰণ পুখুৰী তুমি এটা পুখুৰী যদি পুত খাই যায় তেনেহ'লে তোমালোকে 1 ঘণ্টাৰ পিছত আন এটা পুখুৰী খান্দি কেনে বনাই দিব পাৰা। সো সেইকাৰণে এইটো হৈছে নৱীকৰণযোগ্য সম্পদ। যেহেতু আমাক কুৱেশ্যনটোত ক'লে অনবীকৰণ সেইটো কাৰণে আমি লিখিলো অশুদ্ধ। ইয়াৰ পিছত ডি টোত দিছে যান বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন। সো এইটো হৈছে অশুদ্ধ কাৰণ আমি গাড়ী বা বাইক চলাবৰ কাৰণে পেট্ৰল বা ডিজেল ব্যৱহাৰ কৰোঁ। সো সেইকাৰণে আনসাৰটো হৈ গ'ল অশুদ্ধ। সো ইয়াৰ পিছত আমাক ই টোত দিছে বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে। এইটো হৈছে অশুদ্ধ কাৰণ বায়ুমণ্ডলত সবতছে বেছি নাইট্ৰজেন গেছ থাকে। সো সেইটো কাৰণে এই আনসাৰটো হৈ গ'ল অশুদ্ধ। একেটাই প্ৰশ্ন ইংলিছত দিছে যে আইডেন্টিফাই দি কাৰেক্ট এণ্ড ইনকাৰেক্ট ষ্টেটমেণ্ট। সো ফৰেষ্ট ইজ নেচাৰেল ৰিচোৰ্চ এইটো হৈ গ'ল কাৰেক্ট। ইয়াৰ পিছত বি দিছে ষ্টোন ইজ ৰিনিউৱেবল ৰিচোৰ্চ এইটো হৈ গ'ল ইনকাৰেক্ট। সি টোত আমাক দিছে পন ইজ নন ৰিনিউৱেবল ৰিচোৰ্চ এইটো হৈ গ'ল ইনকাৰেক্ট। ইয়াৰ পিছত আমাক ডি টোত দিছে দ্য মষ্ট কমনলি ইউজ ফিউল ইন ভেহিকলছ ইজ কেৰচিন এইটো হৈ গ'ল ইনকাৰেক্ট। ইয়াৰ পিছত আমাক ই টোত দিছে দ্য হাইয়েষ্ট এমাউণ্ট অফ গেছ ফাউণ্ড ইন এটমস্ফিয়াৰ ইজ অক্সিজেন এইটো হৈ গ'ল ইনকাৰেক্ট। সো ইয়াৰ পিছত আমাক 5 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি প্ৰথম প্ৰশ্নটোত দিছে যে প্ৰাকৃতিক সম্পদ কাক বোলে। সো উত্তৰটোত আমি লিখিছোঁ যে প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ বাবে আৱশ্যক সেইবোৰক প্ৰাকৃতিক সম্পদ বোলে। মানে প্ৰকৃতিৰ পৰা আমি যিবোৰ সম্পদ পাওঁ তাকে প্ৰাকৃতিক সম্পদ বুলি কওঁ। ইয়াৰ পিছত একেটাই প্ৰশ্ন ইংলিছত দিছে হোৱাট আৰ নেচাৰেল ৰিচোৰ্চেছ। সো আনসাৰটো আমি লিখিছোঁ যে ৰিচোৰ্চেছ উইচ আৰ ডিৰাইভ ফ্ৰম নেচাৰ এণ্ড ইউজফুল ফৰ অল লিভিং বিংছ আৰ কল নেচাৰেল ৰিচোৰ্চ। মানে নেচাৰৰ পৰা যোনবোৰ বস্তু পাওঁ আৰু হিউমেন মানুহ মানে লিভিং বিং অৰ্থাৎ জীৱ জন্তুৰ বাবে প্ৰয়োজনীয় সেইখিনিকে আমি নেচাৰেল ৰিচোৰ্চ বুলি কওঁ।
ইয়াৰ পিছত বিটোত আমাক দিছে যে প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি সো আনসাৰটো হৈছে প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে নৱীকৰণযোগ্য সম্পদ আৰু এটা হৈছে অনৱীকৰণযোগ্য সম্পদ যেনেকৈ উদাহৰণকেইটা তোমালোকক ব্ৰেকেটত আমি লিখি দিছো সো ইয়াৰ পিছত একেটা প্ৰশ্ন তোমালোকৰ ইংলিছত দিছে যে how many type of natural resources are there and what are those so answer to likhiso natural resources are divided into two types renewable resources and non renewable resources ইয়াৰ পিছত আমাক সি টো দিছে যে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বোলে উদাহৰণসহ লিখা সো ইয়াত আমি উত্তৰটো লিখিছো যে নৱীকৰণযোগ্য সম্পদ যিবোৰ ব্যৱহাৰৰ পিছতো পুনৰ সৃষ্টি হ'ব পাৰে তাকে নৱীকৰণযোগ্য সম্পদ বোলে উদাহৰণ হৈছে বায়ু পানী মাটি সূৰ্যৰশ্মি আদি ইয়াৰ পিছত আমাক অনৱীকৰণযোগ্য সম্পদ লিখিছো যে যিবোৰ ব্যৱহাৰৰ পিছত পুনৰ সৃষ্টি নহয় তাক অনৱীকৰণযোগ্য সম্পদ বোলে যেনেকৈ কয়লা পেট্ৰল প্ৰাকৃতিক গেছ আদি ইয়াৰ পিছত একেটাই প্ৰশ্ন ইংলিছত দিছে what is renewable natural resources and what is non renewable natural resources so answerটোত আমি লিখিছো যে renewable resources are those that nature can replace quickly like sunlight wind water trees ইয়াৰ পিছত দিছে non renewable resources are those that cannot be replaced once used like coal and petrol মানে non renewable resources এবাৰ ইউজ কৰাৰ পিছত খতম হৈ যায় ইয়াৰ পিছত ডিটোত আমাক দিছে সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় সো আনসাৰটো আমি লিখিছো যে সূৰ্যক শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় কাৰণ সূৰ্যৰ পোহৰে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাত সহায় কৰে সূৰ্যই পৃথিৱীৰ সকলো জীৱক পোহৰ আৰু তাপ দিয়ে সেয়ে সূৰ্যক শক্তিৰ উৎস বুলি কোৱা হয় সো একেটাই প্ৰশ্ন ইয়াৰ পিছত ইংলিছত দিব যে why is the sun called the main source of energy আনসাৰটোত আমি লিখিছো যে the sun provides light and heat to the earth it helps plants to make food support life and enable process like the water cycle and photosynthesis ইয়াৰ পিছত আমাক ইটোত দিছে যে বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে সো উত্তৰটো আমি লিখিছো যে বৰষুণৰ পানী সংৰক্ষণ কৰিলে ভূগৰ্ভত পানী বৃদ্ধি পায় খৰাং সময়ত পানীৰ অভাৱ কমে আৰু পানী প্ৰদূষণ ৰোধ হয় হেহে আমি বৰষুণ পানী সংৰক্ষণ কৰিব লাগে সো একেটাই প্ৰশ্ন ইংলিছত দিছে যে why we should conserve rain water আনসাৰটো লিখিছো যে rain water is a natural and clean source of water conserving it helps to recharge groundwater সো ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে যে বিকল্প শক্তি ব্যৱহাৰ কিয় কৰিব লাগে বিকল্প শক্তি মানে ইয়াত কৈছে যোনবোৰ আমি পেট্ৰল নৰমালি ইউজ কৰি থাকো গাড়ী চাই চলাবৰ কাৰণে তা হলনি আমি বায়ু শক্তি বা সৌৰ শক্তি সোলাৰ পাৱাৰ হেবু কেলে ব্যৱহাৰ কৰিব লাগে যোনবোৰ আমি নৰমালি কয়লা খৰি চই জ্বলাই থাকো তা হলনি কিয় কৰিব লাগে বুলি কৈছে সো উত্তৰটো আমি লিখিছো যে জীৱাশ্ম ইন্ধন হিমিত আৰু বায়ু প্ৰদূষণ সৃষ্টি কৰে ই শেষ হৈ যাব পাৰে হেহে পৰিৱেশ সংৰক্ষণ কৰিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে শক্তি সংৰক্ষণ কৰিবলৈ সৌৰ শক্তি বায়ু শক্তি আদি বিকল্প শক্তি ব্যৱহাৰ কৰিব লাগে ইয়াৰ পিছত আমাক 6 নম্বৰ একেটাই প্ৰশ্ন দিছে যে ইংলিছত why should we use alternative energy আনসাৰটো লিখিছো যে we should use alternative energy like solar and wind energy because fossil fuels are limited and pollute the environment ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে যে সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তি কি শক্তি বোলা হয় সো এটো একেবাৰে উজু কোৱেশ্চন সূৰ্যৰ তাপ ব্যৱহাৰ কৰা শক্তিটোক আমি সৌৰ শক্তি বুলি কওঁ সো আনসাৰটো হ'ব সৌৰ শক্তি বোলা হয় ইয়াৰ পিছত একেটাই প্ৰশ্ন ইংলিছত দিছে যে what type of energy we find from sunlight আনসাৰটো লিখিছো we get solar energy from sunlight ইয়াৰ পিছত নম্বৰ 8 টো দিছে যে বায়ুকল কি বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হৈছে আনসাৰটো লিখিছো বায়ুকল হৈছে এটা যন্ত্ৰ যি বায়ু শক্তি ব্যৱহাৰ কৰি বৈদ্যুতিক শক্তি উৎপন্ন কৰে বায়ুকল মানে হৈছে তোমালোকে টিভিত দেখিছা এখন ডাঙৰ ডাঙৰ ফেনৰ নিচিনা পাংখা যে পথাৰৰ মাজত লগাই থৈ দিয়ে সিনেমাবোৰত যোনখন ঘূৰি থাকে বতাহ দিলে সেইখনে হৈছে বায়ুকল মানে বায়ুকল বুলি কয় তাক তাৰ পৰা আমি কাৰেন্ট বনাও এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াৰ পিছত একেটাই প্ৰশ্ন ইংলিছত দিছে what is windmill আৰু সেকেন্ড পাৰ্টটো দিছে what is used in the windmill
So answer to likhisu a windmill is a device that use wind energy to rotate blade which in turn generate electricity using a turbine. So এটোৱে কৈছে যে ডাঙৰ ডাঙৰ পাংখা থাকে আৰু এই পাংখা কিখন ঘূৰাই কেনে আমাৰ ইলেক্ট্ৰিচিটি বনোৱা হয় হেতুকে উইণ্ডমিল বুলি কয় সো ইয়াৰ পিছত নাম্বাৰ 9 টোত আমাক দিছে যে বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে লিখা মানে এনেকুৱা দুটা কাম কৈছে যোনটো কিটা কাম আমি বায়ু ব্যৱহাৰ কৰি কেনে কৰো সো আনসাৰটোত লিখিছো যে বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্য হৈছে বায়ুকল জৰিয়তে বিদ্যুৎ উৎপাদন বায়ুৰ গতি ব্যৱহাৰ কৰি বায়ুকল চলোৱা হয় যাৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰা হয় এটো হ'ল 1 নম্বৰ আৰু 2 নম্বৰটো লিখিছো উৰাজাহাজ নাও আৰু প্যাৰাচুট চলোৱা সো একেটাই প্ৰশ্ন আমাক ইংলিছত দিছে যে what are the two functions where air is used so answerটোত আমি লিখিছো two functions where air is used are generating wind energy through windmill আৰু 2 নম্বৰটো আমি লিখিছো air compression compressed air powers tools machineries and air brake in vehicles মানে ইয়াত কৈছে যে এয়াৰ কম্প্ৰেছন আমি ব্যৱহাৰ কৰি কেনে মেচিন চলাও বা গাড়ী ব্ৰেক বনোৱা হয় সো এটোকে আমি এয়াৰ ব্ৰেক বুলি কও যেনেকে এয়াৰ সাসপেনশন বুলি থাকে যে গাড়ীৰ ভিতৰত হেতু আমি এয়াৰ মানে বতাহে ব্যৱহাৰ কৰো সো ইয়াৰ পিছত আমাৰ 10 নম্বৰটো দিছে যে বতাহে যে শক্তি তাক বুজাবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া সো ইয়াৰ আমাক কৈছে যে বতাহ এটা শক্তি হয় বুলি আমি কেনেকৈ প্ৰুফ কৰিব পাৰো সো ইয়াৰ উত্তৰটো আমি লিখিছো যে বতাহ যে শক্তি তাৰ এটা সহজ উদাহৰণ হ'ল বায়ুকলত বতাহে পাংখাবোৰ ঘূৰাই যাৰ জৰিয়তে বিদ্যুৎ শক্তি উৎপাদন কৰা হয় সো একেটাই প্ৰশ্ন ইংলিছত দিছে যে give an example from where you can understand that wind is a power so answerটো লিখিছো wind is a power because it can move windmills or turbine those machines use wind to create electricity so সেই কাৰণে আমি ক'ব পাৰো যে wind হৈছে এটা পাৱাৰ এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াৰ পিছত আমাৰ 11 নম্বৰটো দিছে ৰ'দ দিয়াৰ বতৰত পানী ভৰ্তি এটা পাত্ৰ বাহিৰত থলে পানীখিনি গৰম হয় বুলি তোমালোকে জানা সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আৰু কি কাম কৰিব পাৰি সো মানে ইয়াত কৈছে যে পানী পাত্ৰ এটা যদি আমি গৰম দিনত বাহিৰত থৈ দিও পানীখিনি গৰম হৈ যায় সো ইয়াৰ বাহিৰে আমি আৰু ৰ'দৰ পোহৰটোৰ পৰা বা ৰ'দৰ তাপটোৰ পৰা আৰু কি কাম কৰিব পাৰো সো আমি আনসাৰ লিখিছো যে সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আমি নানা কাম কৰিব পাৰো যেনে পানীখিনি গৰম কৰিব পাৰো কাপোৰ শুকুৱাব পাৰো শস্য শুকুৱাব পাৰো ঠাই গৰম কৰা মানে ঠাণ্ডা ঠাইডোখৰ ৰ'দ পেলাই কেনে গৰম কৰিব পাৰো সো এইকিটা কাম তাৰ পিছত একেটাই প্ৰশ্ন ইংলিছত দিছে you know that if we keep a pot full of water outside under sunshine it will be hot what other things you can do by using the heat from the sun so answerটো লিখিছো যে we can perform many tasks using the heat obtained from the sun for example heating water using a solar cooker for cooking food তাৰপিছত drying crops তাৰপিছত heating space আৰু drying clothes অৰ্থাৎ কাপোৰ শুকুৱাবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰো সো এইটোৱে হৈ গ'ল 11 নম্বৰ ইয়াৰ পিছত আমাক 12 টো দিছে যে পেট্ৰল ডিজেল আদি কিয় অনবীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় সো আনসাৰটো লিখিছো যে পেট্ৰল ডিজেল আদি অনবীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় কাৰণ এইবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় বা খুব দীঘল সময়ৰ পিছতহে সৃষ্টি হয় মানে পেট্ৰল আৰু ডিজেল বনাবৰ কাৰণে হাজাৰ বছৰ লাগি যায় সো সেই কাৰণে পেট্ৰল আৰু ডিজেল আমি বনাব নোৱাৰো সো ইয়াৰ পিছত আমাৰ 12 নম্বৰটো দিছে why petrol diesel etc are considered as non renewable natural resources so answerটো লিখিছো যে petrol and diesels are non renewable because they takes millions of years to form and cannot be replaced quickly once used so ইয়াত আমাক কৈছে যে হাজাৰ বছৰ লাগি যায় আৰু এবাৰ ব্যৱহাৰৰ পিছত আমি হেখিনি ঘূৰাই নাপাওঁ সো এটো কাৰণে ইয়াক non renewable resources বুলি কয় সো ইয়াৰ পিছত আমাক 13 নম্বৰটো দিছে যে অনবীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা সো আমি আনসাৰটো লিখিছো যে অনবীকৰণযোগ্য সম্পদ সংৰক্ষণ কৰিবলৈ আমি ঘৰত বিদ্যুৎ কমকৈ ব্যৱহাৰ কৰিব পাৰো যেনে লাইট আৰু ফেন নলগা সময়ত বন্ধ কৰা গাড়ী ব্যৱহাৰ কমোৱা আৰু পুনঃচক্ৰ অৰ্থাৎ ৰিসাইক্লিং ব্যৱহাৰ কৰা ইয়াৰ পিছত আমাৰ 13 নম্বৰটো দিছে একেটা ইংলিছত দিছে যে what can you do at your home to conserve non renewable resources and to answer to লিখিছো
that to conserve non-renewable resources, I can use less electricity and fuel at home, such as turning off light and fans when they are not used, reducing car uses and using recycle. So এইকেইটা হৈ যোৱাৰ পিছত আমাৰ 14 নম্বৰটোত দিছে যে পৃথিৱীত বেছি অংশ পানীৰে আগুৰা যদিও উপযোগী পানীৰ মাত্ৰা অতি নগণ্য। সেয়েহে পানীৰ অভাৱত যাতে নষ্ট নহয় তাৰ বাবে তুমি লগৰ বন্ধু-বান্ধৱীক কেনেদৰে সচেতন কৰিবা। সো ইয়াৰ উত্তৰটো আমি লিখিম যে মই লগৰ বন্ধু-বান্ধৱীক সচেতন কৰিম যে পানী অপচয় নকৰিব, নল আৰু পানীৰ টেপ বন্ধ ৰাখিব, বৰষুণ পানী সংৰক্ষণ কৰিব। অৰ্থাৎ পানীখিনি বচাবৰ কাৰণে আমি এই তিনিটা ধৰণৰ কাম কৰিব পাৰোঁ। ইয়াৰ পিছত একেটাই প্ৰশ্ন ইংলিছত দিছে যে although most of the earth's surface is covered with water, the amount of usable water is very negligible. So how can you make your friend aware to prevent the wastage of water? So একেটাই প্ৰশ্ন দিছে, আনসাৰটো লিখিছোঁ যে I would make my friend aware not to waste water, turn off taps and drips, conserve rainwater and not waste water too much in daily life. So একেখিনিয়ে লিখিলোঁ যে লগৰখিনিক সচেতন কৰিম যাতে বিনা কাৰণত পানী নষ্ট নকৰে, সেইটোৱে ক'ব বিচাৰিছে। সো ইয়াৰ পিছত আমাক 15 নম্বৰটোত দিছে যে বৰ্তমান সময়ত চৰকাৰে প্ৰচুৰ পৰিমাণে গছপুলি ৰোপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। তোমালোকৰ বিদ্যালয়ৰ চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছপুলি ৰোপণ কৰা যদি কি উপলক্ষে, মানে ইয়াত কৈছে চৰকাৰেতো আমাৰ গছপুলি ৰোপণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে, যেনেকৈ তোমালোকে এডমিশ্যন ল'লে গছৰ পুলি ৰুব লাগে সেনেকুৱা ধৰণৰ, বা আমাৰ কিছুমান ইভেণ্ট পাতে য'ত গছপুলি ৰোৱা হয়। তাৰ বাহিৰে তোমালোকে নিজে কি ধৰণৰ গছপুলি ৰোপণ কৰা বা তোমালোকে নিজে তাৰ বাহিৰেও বেলেগ কিবা কাম কৰা নেকি, সেইটো কৈছে। সো আনচাৰটোত আমি লিখিছোঁ যে হয়, আমাৰ বিদ্যালয়ৰ চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ সময়ত গছপুলি ৰোপণ কৰা হয়। সাধাৰণতে জন্মদিন, উৎসৱ, পৃথিৱী দিৱস, বন ৰক্ষা দিৱস বা বিদ্যালয় উদ্যান দিৱস হিচাপে গছপুলি ৰোপণ কৰা হয়। সো আমি উৎসৱ, জন্মদিন সেইবোৰতো গছপুলি ৰোপণ কৰোঁ বুলি কৈছোঁ। সো ইয়াৰ পিছত একেটাই প্ৰশ্ন ইংলিছত দিছে যে presently government has initiated various programs in the field of plantation. Do you plant trees at any other time beside the government's program in your school? If yes, in what occasion you plant the trees? So answer to একেটাই লিখিম যে yes, beside the government program we also plant trees on special occasions like birthday, festivals and school events. Those moments provide a meaningful opportunity to contribute to the environment, celebrating life and encourage others to join in protecting nature. ইয়াৰ পিছত আমাক 16 নম্বৰটোত দিছে যে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এটা দিৱসৰ নাম লিখা। সো আনসাৰো আমি লিখিছোঁ যে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে বিশ্ব বন দিৱস, ইংলিছত যদি কোৱা ৱৰ্ল্ড ফৰেষ্ট ডে পালন কৰে আৰু বৃক্ষৰোপণ, বন সংৰক্ষণ আৰু পৰিৱেশৰ সজাগতা অভিযান আৰম্ভ কৰে। সো একেটাই প্ৰশ্ন 16 নম্বৰ ইংলিছত দিছে যে name an action or observation that takes up by the government in the field of conservation of natural resources. So answer আমি লিখিছোঁ যে World Environment Day celebrated on 5th June, raising awareness about protecting the environment and conserving natural resources. World Environment Day আমি 5 জুনত পাতোঁ, য'ত গছ সংৰক্ষণ আৰু নন ৰিনিউৱেবল ৰিচোৰ্চেছ অৰ্থাৎ যোনবোৰ আমাৰ সম্পদ শেষ হৈ যাব পাৰে সেনেকুৱা সম্পদবোৰ সংৰক্ষণৰ ক্ষেত্ৰত আমি ডিছকাছ কৰোঁ। সো ইয়াৰ ভিতৰত আমাৰ 17 নম্বৰটো দিছে যে বৰ্তমান সময়ত দিনক দিনে পৃথিৱীৰ উষ্ণতাৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিছে। এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ তুমি বন্ধু-বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল'ব পৰা এখন আঁচনি যুগুত কৰা। সো ইয়াত কৈছে যে পৃথিৱীখন দিনক দিনে গৰম হৈ আছে, অৰ্থাৎ ইংলিছত যদি কোৱা গ্ল'বেল ৱাৰ্মিং হৈছে। সো কি কাৰণে হৈছে যে গছ কাটি গৈছে আৰু পলিউশ্যন বেছি হোৱাৰ কাৰণে। সো এইখিনি কাৰণে এইবোৰ কমাবৰ কাৰণে, মানে টেম্পাৰেচাৰটো কমাবৰ কাৰণে তুমি কি কৰিব পাৰা। সো আনচাৰটোত লিখিছোঁ আমি বন্ধু-বান্ধৱীৰ সৈতে লগ হৈ উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ প্ৰথমটো আমি গছ পুলি ৰোপণ কৰোঁ। 2 নম্বৰ লিখিছোঁ যে বিদ্যুৎ বেছি বচোৱা, মানে কাৰেণ্টটো বচাবৰ কাৰণে। 3 নম্বৰটো লিখিছোঁ যান-বাহন ব্যৱহাৰ সীমিত কৰা, যান-বাহন আমি কম চলোৱা, প্লাষ্টিক ব্যৱহাৰ কমোৱা, আৰু 5 নম্বৰটো লিখিছোঁ পানী সংৰক্ষণ কৰা আৰু পুনৰ্চক্ৰ বৃদ্ধি কৰা। সো ইয়াৰ পিছত একেটাই প্ৰশ্ন ইংলিছত দিছে যে
In present time, temperature in the world is increasing day by day. What step can you take together with your friend to reduce temperature? So একেটাই প্ৰশ্ন আমি আনসাৰটো লিখিছোঁ যে step we can take together with our friends to reduce temperature. 1 নম্বৰটো হৈছে planting trees, 2 নম্বৰটো হৈছে save electricity, 3 নম্বৰটো হৈছে limiting the use of vehicles, 4 নম্বৰটো হৈছে reducing the use of plastic, 5 নম্বৰটো হৈছে conserving water and increasing the use of recycling. So এইকেইটা অপশ্যন আমি কৰিব পাৰোঁ. So ইয়াৰ ভিতৰত আমাৰ 18 নম্বৰটো দিছে যে তোমাৰ ঘৰত পানী যাতে অপব্যৱহাৰ নহয় তাৰ বাবে তুমি কি কি চিন্তা আগবঢ়োৱা. এই ক্ষেত্ৰত তুমি ঘৰৰ সদস্যসকলক কেনেদৰে সজাগ কৰিবা. So ঘৰত যাতে পানী আমি ৱেষ্ট নকৰোঁ বিনা কাৰণত তাৰ কাৰণে তোমালোকে ফেমিলিক কি কি ক'ব পাৰা বুলি কৈছে. So আমি আনসাৰ কেইটামান লিখিছোঁ যে প্ৰথমটো আমি লিখিছোঁ যে গছ-গছনি পানী দিয়া আৰু চাফ চিকুণৰ বাবে ব্যৱহাৰ কৰিবলৈ বৰষুণৰ পানী গ্ৰহণ কৰা. So আমি কৈছোঁ যে গছত যেতিয়া পানী দিব হয় সেইবোৰ আমি বৰষুণৰ পানী ব্যৱহাৰ কৰিব লাগে, টেপৰ পানী ব্যৱহাৰ কৰিব নালাগে. So ইয়াৰ পিছত আমি 2 নম্বৰটো লিখিছোঁ গা ধোৱা সময়ত শাৱাৰৰ সলনি বাল্টি ব্যৱহাৰ কৰা. মানে শাৱাৰ যদি ইন টাইম চলি থাকে so পানীখিনি বিনা কাৰণত পৰি গৈ থাকে. So কাৰণে আমি বাল্টিন ব্যৱহাৰ কৰিব লাগে কৈছে. So 3 নম্বৰটো লিখিছোঁ যে দাঁত ব্ৰাছ কৰাৰ সময়ত টেপ বন্ধ কৰি লোৱা. So আমি যেতিয়া দাঁতখিনি মাজি থাকোঁ এনে বিনা কাৰণত পানীখিনি গৈ থাকে যে so সেইকাৰণে. আৰু 4 নম্বৰটো লিখিছোঁ যে পৰিয়ালক পানী সঞ্চয়ৰ বিষয়ে জ্ঞান দিয়া. So ইয়াৰ পিছত আমাৰ একেটাই প্ৰশ্ন 18টো ইংলিছত দিছে. What idea you would like to transmit to ensure that water is not misused at your home? How will you make the members of your house aware toward this? আনসাৰটো লিখিছোঁ collecting rainwater to use for watering plant and cleaning. So 2 নম্বৰটো লিখিছোঁ use a bucket instead of a shower. 3 নম্বৰটো লিখিছোঁ turn off water while soaping during bath or washing dishes. আৰু 4 নম্বৰটো লিখিছোঁ educate family about saving water. So এই ভিডিঅ'টো যিমানে আছিলে যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু নেক্সট তোমালোকক কি লাগিব কমেণ্ট কৰি জনাবা.